চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত লম মোৰ লক্ষ্য হল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব উৎপাদনমুখী কামত এই টকা খৰচ কৰিব তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম জাগিৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে আৰু কেইটামান দিনৰ ভিতৰতে জাগিৰোডলৈ অসমৰ সৰ্ববৃহৎ বিনিয়োগৰ আটাইতকৈ ভাল খবৰ আহিব বুলি মই বিশ্বাস কৰো জাগিৰোডত আহিবলগীয়া বিকাশৰ বতাহে সমগ্ৰ জাগিৰোড আৰু মধ্য অসমৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সভাতে জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছো শ্ৰদ্ধা ৰাইজ এই টকা ব্যয় কৰি আমি সমগ্ৰ জাগিৰোড চহৰখনৰ আমি প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিম জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছো ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমছৈলৈকে এই সমগ্ৰ পথছোৱা 64 কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো নৱগঠিত জাগিৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ও অন্তৰ্ভুক্ত হৈছে মই বিশ্বাস কৰো আজিৰ পৰা 2 বছৰৰ ভিতৰত আমি মৰিগাঁও মেডিকেল কলেজখনো অসমবাসী ৰাইজলৈ আমি আগবঢ়াই দিব পাৰিম শ্ৰদ্ধা ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমখনত এনেকে আগতে কেতিয়াও চিন্তা নকৰা অজস্ৰ উন্নয়নমূলক কাম আমি হাতত ল'বলৈ সক্ষম হৈছো মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছো যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ
আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত সাইকেল ট্ৰেক নিৰ্মাণ হ'ল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল 750 খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল হিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ ছাপ পেলাইছিল আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলো চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি চৰকাৰী চাকৰি দিয়া পৰ্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত লবলৈ সক্ষম হৈছিলো আজি মই বিশ্বাস কৰো জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গল আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে মই ভাবো এয়া ধন্যবাদৰ পাত্ৰ মই নহয় আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ কাৰণ তেওঁলোকৰ আশীৰ্বাদতে আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিলো হৰিয়ানাৰ কেবিনেট মিনিষ্টাৰে দিল্লীক ধুনীয়াকৈ গামোচা ইয়াৰ পৰা ঘূৰিলে হ'ব ঘূৰি আহক এখন ফটো উলিয়াব বিদ্যুৎ দা এইফালে ঘূৰি হ'লে হ'ব ইয়াৰ পৰা সেইফালে ঘূৰি বাবা তই ইফালে খোজকাঢ়ি থাকক আহি থাকক আহি থাকক থেংক ইউ